Hey guys, তো প্ৰথমে আপোনাক ওয়েলকাম কৰিছো আৰু মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম সি লাইন মেৰিট টাইম যেটো একাডেমি আছে তাৰ পৰা আহিছে ৰিকুৱায়াৰমেন্ট খিনি তাৰ গোটেইখিনি ইনফৰমেশন পাব আপুনি এইটো ভিডিঅ'ত বহুত কেইটা পোষ্ট আছে তাতে আপুনি কেনেকৈ এপ্লাই কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া তো গোটেইখিনি প্ৰসেছ এণ্ড ইনফৰমেশন মই এইটো ভিডিঅ'ত আপোনাক প্ৰভাইড কৰিম তো ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আৰম্ভ কৰো আজি ভিডিঅ'টো তো প্ৰথমতে মই বেসিক ডিটেইলছ খিনি দি আছো আপোনাক যেটো ৰিকুৱায়াৰমেন্টৰ কাৰণে তো অৰ্গানাইজেচন যেটো আপোনাৰ ৰিকুৱায়াৰমেন্টৰ কাৰণে আহিছে তো ইন্ডিয়া মাৰ্চেন্ট নেভিৰ পৰা আহিছে ৰিকুৱায়াৰমেন্ট খিনি তো আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1800 তো আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি ক্লাছ 10 বা 12 আপুনি কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি এই পোষ্ট কেটাৰ কাৰণে এলিজিবল হ'ব তো আপোনাৰ জব টাইপস হয় এটো আপোনাৰ সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব যেটো এপ্লাই মোড হয় অনলাইনত এপ্লাই কৰিব লাগিব আপুনি এতিয়া চাওক এতিয়া যিখিনি পোষ্ট ডিটেইলছ আছে এখিনি আমি যাও প্ৰথমতে ডে গ্ৰেডিংৰ কাৰণে পোষ্ট আছে যত নাম্বাৰ অফ পোষ্ট আছে আপোনাৰ 399 যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি ক্লাছ 10 আপুনি কোৱালিফাইড কৰিছে তেতিয়াহলে পোষ্ট খিনি কাৰণে আপুনি এলিজিবল হ'ব যত আপোনাৰ স্যালাৰি পাব আপুনি 50000 ৰ পৰা ষ্টাৰ্ট হ'ব যত আপোনাৰ 85000 লৈ কিনে আপোনাৰ ইনক্ৰিজ হৈ যাব স্যালাৰিটো Next up, engine rating or garden apnar post আছে যত number of post আছে আপনার 201 যত আপনার এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে 10 পাস মানে যদি আপুনি ক্লাস 10 টো কোয়ালিফাইড কৰিছে তেতিয়াহলে আপুনি ইঞ্জিন ৰেটিংৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব যত আপোনাৰ স্যালাৰি প্ৰভাইড কৰিব 40000 rupees starting পৰা আৰু after 60000 লৈকে আপোনাৰ ইনক্ৰিজ হৈ কিনে 60000 লৈকে আপুনি পাৰ মান্থত পাব নেক্সট আউট Female কাৰণে আছে পোষ্ট যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 196 যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে হাইয়াৰ সেকেন্ডাৰি পাস মানে 12 যদি আপুনি কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি এই পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব লগতে যাওক আপুনি স্যালাৰি পাব 38000 আপুনি ষ্টাৰ্টিংত আপ টু আপুনি 55000 লৈকে আপোনাৰ ইনক্ৰিজ হ'ব স্যালাৰি নেক্সট পোষ্ট খিনি চাই লওক যত আছে আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে পোষ্ট তাত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 290 যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ক্লাছ 10 কোৱালিফাইড কৰিছে লগতে আইটিআই ইলেক্ট্ৰিচিয়ানৰ আপুনি কোৰ্স কৰিছে তেতিয়াহলে এই পোষ্ট কেটাৰ কাৰণে আপুনি এলিজিবল হ'ব ইলেক্ট্ৰিচিয়ানৰ যিখিনি পোষ্ট আছে যত আপোনাৰ স্যালাৰি পাব আপুনি 60000 ৰ পৰা আপোনাৰ ষ্টাৰ্টিং হ'ব আপ টু 90000 লৈকে আপুনি স্যালাৰি পাব নেক্সট আউট ওল্ডাৰ এণ্ড হেল্পাৰৰ কাৰণে আছে পোষ্ট যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 60 যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ক্লাছ 10 যদি আপুনি কোৱালিফাইড কৰিছে লগতে আপুনি আইটিআই কোৰ্স কৰিছে তেতিয়াহলে আইটিআই যিকোনো আইটিআই যেটা কোৰ্স কৰিছে আপুনি তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব যত আপোনাৰ স্যালাৰি হ'ব ষ্টাৰ্টিং অফ 50000 আপ টু আপুনি 85000 লৈকে আপোনাৰ ইনক্ৰিজ হৈ যাব স্যালাৰিটো নেক্সট পোষ্টটো চাই লওক যেটো আপোনাৰ আছে মেছ বয়ৰ কাৰণে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 188 যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে 10 পাস যদি আপুনি 10 পাস কৰিছে তেতিয়াহলে এই পোষ্ট খিনিৰ কাৰণে আপুনি এলিজিবল হ'ব আৰু যত আপোনাৰ স্যালাৰিটো দিব 40000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 60000 লৈকে আপুনি স্যালাৰি পাব নেক্সট পোষ্টটো চাই লওক যত আছে কুকৰ কাৰণে ভ্যাকেন্সি ওলাইছে যত আপুনি নাম্বাৰ অফ পোষ্ট আছে ভ্যাকেন্সি 466 টা পোষ্ট আছে তাতে যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ক্লাছ 10 কোৱালিফাইড পাস মানে যদি আপুনি ক্লাছ 10 পাস কৰিছে তেতিয়াহলে এই কুকৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব এটা যাও স্যালাৰি দিব আপোনাক পাৰ মান্থ 40000 আপ টু আপুনি 60000 লৈ কিনে আপুনি স্যালাৰি পাব এজ লিমিটটো দি আছে ইন্ডিয়ান নেভি যেটো মাৰ্চেন্ট নেভি ৰিকুৱায়াৰমেন্ট আছে 2025 এজ লিমিটটো আপোনাৰ পোষ্ট ওয়াইজ ডিভাইড কৰি দি আছে পোষ্ট নেমটো চাই লওক প্ৰথমতে যেটো আছে ডে গ্ৰেডিংৰ কাৰণে যত আপুনি যদি 18 ইয়াৰ্স হোৱা নাই বাট আপোনাৰ 6 মান্থ আপোনাৰ এতিয়াও বাকি আছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব আপ টু মেক্সিমাম এজ বিচাৰিছে 25 ইয়াৰ্স নেক্সট আউট ইঞ্জিন ৰেটিংৰ কাৰণে সেম হয় মিনিমাম এজ টু 17.5 আপ টু আপুনি 25 ইয়াৰ্স লৈকে মেক্সিমাম হয় 25 ইয়াৰ্সৰ ওপৰত হলে আপুনি এপ্লাই কৰিব নোৱাৰিব নেক্সট আউট যেটো সেমেনৰ কাৰণে আছে যত আপোনাৰ 17.5 মিনিমাম হয় আৰু মেক্সিমাম আপোনাৰ 25 নেক্সট আউট ইলেক্ট্ৰিচিয়ান যত আপোনাৰ 17.5 ইয়াৰ্স আপোনাৰ মিনিমাম লাগিব মেক্সিমাম আপ টু 27 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট পোষ্টটো চাই লওক ওল্ডাৰ এণ্ড হেল্পাৰৰ কাৰণে যেটো আছে যত আপোনাৰ 17.5
এইটো মিনিমাম এজ লাগিব আৰু মেক্সিমাম এজ আপোনাৰ 27 ইয়াৰ্ছ লৈকে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাওক যেটো মেজ বয়ৰ কাৰণে আছে যত আপোনাৰ মিনিমাম এজ বিচাৰিছে 17.5 আৰু মেক্সিমাম বিচাৰিছে 27 ইয়াৰ্ছ কুকৰ কাৰণে চাওক কুকৰ কাৰণে আছে 17.5 আৰু মেক্সিমাম আপোনাৰ আছে 27 ইয়াৰ্ছ লৈকে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাওক এপ্লাই কৰোতে আপুনি এটা এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব ঠিক আছে এতিয়া চাওক এপ্লিকেশন ফিটো অল ক্যান্ডিডেট যিখিনি এপ্লাই কৰিব এতে 100 এটা অনলাইনত পেমেন্ট কৰিব লাগিব আপুনি যেটো পেমেন্ট মেথড হ'ব আপুনি মোডটো হ'ব অনলাইনত কৰিব লাগিব পোৰ্টেলত যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰিব তেতিয়া আপুনি কৰিব সিলেকশন প্ৰসিডিউৰত আপোনাৰ এক্সামিনেশন হ'ব যত আপোনাৰ নেগেটিভ মাৰ্কিং থাকিব 0.25 আৰু টোটাল যেটো কোৱেশ্চন হ'ব আপোনাৰ 100 মাৰ্কৰ এটা এক্সাম হ'ব সিলেকশন প্ৰসেছত এক্সামৰ যেটো ডিটেইলছ কি সাবজেক্টৰ পৰা জেনাৰেল এৱাৰনেস জেনাৰেল সায়েন্স এখিনি আপুনি পাই যাব মই এই ভিডিওৰ ডেসক্ৰিপচনত নোটিফিকেশনটো প্ৰভাইড কৰি দিম তাতে এক্সাম ডিটেইলছ খিনি পুৰিকিনে আপুনি পাই যাব এক্সাম চেণ্টাৰসমূহ দিয়া আছে এক্সাম চেণ্টাৰ কিনি আপুনি নোটিফিকেশনত পাই যাব মই এই ভিডিওৰ ডেসক্ৰিপচনত চেক কৰি পেস্ট কৰি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি লব আৰু আপোনাৰ হিচাপত আপুনি এক্সাম চেণ্টাৰ কেটা চাই লব এনেকে মই আসামৰ কাৰণে আছে গুৱাহাটীত আছে ভেকেন্সি ডিব্ৰুগড়ত আছে ঠিক আছে এক্সাম চেণ্টাৰ আছে তাতে আপুনি চেক কৰি লব আপোনাৰ যেটো মানে ষ্টেট হয় ষ্টেট হিচাপত আপুনি এক্সাম চেণ্টাৰ খিনি চাই লব নেক্সট খিনি চাই লওক আপুনি এপ্লাইটো কেনেকৈ কৰিব এপ্লাই কৰিবলৈ আপুনি যেটো সি লাইন যেটো মেৰিটাইম একাডেমিৰ যেটো অফিচিয়েল ওয়েবসাইট আছে যেটো মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ভিজিট কৰিব ভিজিট কৰি কিনে এনেকা হোম পেজ পাই যাব তো মই এই ভিডিওৰ ডেসক্ৰিপচনত লিংকটো প্ৰভাইড কৰি দিম তাতে ওপৰতে চাব আপুনি এপ্লাই অনলাইন বুলি দিয়া আছে তাতে আপুনি ক্লিক কৰিব ক্লিক কৰিলে পেজটো ওপেন হৈ যাব তো অনলাইন আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে মই ভিডিও এটা বনাই দিম আপুনি যদি এপ্লাই কৰোতে কোনো ধৰণৰ প্ৰবলেম পাইছে আপুনি কমেন্ট কৰি দিব মই এপ্লাই কেনেকৈ কৰিব তাৰ কাৰণে ভিডিও এটা বনাই দিম তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ তো আজি এই ভিডিও দিমানতে দেখিনে মই সমাপ্ত কৰিছো আৰু ধন্যবাদ দেখিনে ভিডিওটো চোৱাৰ বাবে মই আজি ভিডিও ইমানতে সামৰিছো